বৰভেটি মন্দিৰত যদি নিমখ দিয়া হয় তেতিয়া আমাৰ মনৰ ভাৱটো সোনকালে পূৰ্ণ হয়। কিছুমানে কিবা এটা মনতে দুখ পালেও আহি এই নিমখ 1 কেজি আগবঢ়াই দিয়ে, কোনোবা কিবা এটা চুৰ কৰি নিলে এই তেনেধৰণেও ইয়াত দিয়ে। চাৰিওফালে সৈন্য, এইফালেও সৈন্য, এইফালেও সৈন্য, মাজত আছিল সেই গুৰুজনা। কিন্তু গুৰুজনাক এই সৈন্য থাকিলেও কিন্তু সৈন্যৰ মাজতে বা সৈন্যৰ সন্মুখতে গুৰুজনা ইয়াৰ পৰা অন্তৰ্ধান মায়াময়া ভক্তসকলক একগোট কৰি তেওঁ এই হেৰিয়াৰ যিটো শ্ৰীৰামচন্দ্ৰ সাগৰত সেতু বান্ধিছিল, সকলো বান্দৰ সৈন্যসকলক লৈ তামোল কটা আগৰ ডাবুৱা কটাৰী, সেই তামোল কটাৰীয়ে মাটি খানি গামোচাত ভৰাই ৰাম নাম লৈ আহি পেলাই এই ভেটিতে দিছিল। সেই দিওঁতে এই ভেটিভাগ বহুত প্ৰকাণ্ড এটা ওখ সৃষ্টি হৈছিল গোবৰ্ধন পৰ্বত আকাৰ। সেই তাতে ভক্তসকলক লৈ তেওঁ নাম কীৰ্তন কৰিছিল। নাম কীৰ্তন কৰি থাকোঁতে ৰজাই আহি এই স্থানতেই আমাৰ গুৰুজন পলাই আছে বুলি ধৰি লৈ তেওঁ যে গুৰুক আমি হত্যা কৰিব লাগিব, এইটো তাৰমানে তেওঁ অভিপ্ৰায় আৰু ৰজাৰ সৈন্য আহি ইয়াত পালেহি আৰু গুৰুসকলে ইয়াত গুৰুৱে ভকতে একেলগে নাম লৈছে। তেতিয়া গুৰুৱে ক'লে, তুমি যেতিয়া মোক ৰজাৰ আদেশ তোমালোকে নিবাই, মইতো যাবতো লাগিবই, নগ'লে নহ'ব। সেইকাৰণে মোক অকণমান আধা ঘণ্টা সময় দিয়া, মই মোৰ ঈশ্বৰৰ উপাখ্যানা কৰিম। সেই ঈশ্বৰৰ উপাখ্যানা কৰিবলৈ লওঁতে আঁৰ কাপোৰ বুলি কয়, চন্দ্ৰতাপ দি পেলাই তেওঁক নেদেখা আবুৰ কৰি অন্ধ হেৰিয়াত তেওঁ নিজে ভগৱানক ধ্যান কৰিলে। ধ্যান কৰিয়ে তেওঁ সেইখিনিতে অন্তৰ্ধান হৈ গ'ল। সেই জেগাতে অন্তৰ্ধান নাইকিয়া হৈ গ'ল। আৰু ৰজা এই ভেটিভাগতে দুজন ল'ৰাই তেওঁলোকে আহি পেলাই এই অঞ্চলটোতে এইটো যে দেখিছে, এইটো অকণমান এটা ধাৰ আছে, এটা ল'ৰ নিচিনা আছে। এই ল'ৰ সেইখিনিতে ল'ৰাহাল আহি এইফালে গ'ল। সেই পুখুৰীটো সেই সিফালে ৰাস্তা নিচিনাকৈ সমতল জেগা আছে, সেইদি আহি পেলাই এইখিনিত তেওঁ তাৰপৰা এতিয়া আহিব নোৱাৰা হ'ল, নামিব নোৱাৰা হ'ল। নামিলে দুজন কাল সৰ্পই তেওঁলোকক আগুচিয়া মাৰি ধৰে। সিহঁতি এইফালৰ পৰা গৈ সিফালে যায়গৈ, এইফালে ওলাইছে যেতিয়া আমি সিফালে যাওঁ, আকৌ গৈ সিহঁতক সেই এনেকৈ আগুচা মাৰিয়ে ধৰে। এই মোৱামৰীয়া যিটো ধৰ্ম, সেই ধৰ্মৰ চিনস্বৰূপে এই ভেটিভাগ গুৰুজনাই আৰ্হি বনাই থৈ গ'ল যে নামঘৰীয়া 7 দিন সময় দিছে। এই পইচাটো যদি আত্মসাৎ যিজনেই কৰিছে তেজ বমি কৰি মৃত্যুমুখত পৰিব। 7 দিনৰ ভিতৰত ওলাব লাগিব। 7 দিন পাৰ হ'লে তেওঁক কনচিডাৰ নকৰিব। তেওঁলোকৰ সেই কথাষাৰ মই কৈ পেলাই কৈ দিলোঁ। 5 দিনতে 4জনী ছোৱালী আহি শৰাই এখন দি মোৰ আগত কৈ থৈ গৈছে যে আমাৰ পইচাটো ওলাই গ'ল জেগাতে, আমি থোৱা জেগা অকণমান ইফালে ওলালে যেনিবা, আৰু কিন্তু বোলে পইচা আটাইকেইটা আমি পাই গ'লোঁ। এইখন অসমতে এনে এভাগ অবিশ্বাস্য আৰাধনাৰ স্থলী আছে, যিখন স্থলীত আপুনি যদি শুদ্ধচিতে এপেকেট নিমখ দান কৰে, তেনেহ'লে আপোনাৰ মনৰ যি আকাংক্ষা বা আপুনি যি ইচ্ছা লৈ সেই নিমখ পেকেট দান কৰে, তেনেহ'লে আপোনাৰ সেই মনৰ বাঞ্ছা পূৰণ হ'ব। আপোনাৰ অবিশ্বাস্য যেন লাগিছে, কিন্তু অবিশ্বাস্য যেন লাগিলেও এয়া কিন্তু সঁচা। কাৰণ ইয়ালৈ সেই আশা লৈ বহু মানুহ আহে আৰু আহি ইয়াত এপেকেট নিমখ দান কৰে, আৰু সেই এপেকেট নিমখ দানৰ লগতে কেইগছমান চাকি জ্বলোৱাৰ পাছত তেওঁলোকৰ কিন্তু মনৰ বাঞ্ছা পূৰণ হয়। এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাটৰ ঐতিহ্যমণ্ডিত মায়াময়া সত্ৰত। মই দেখুৱাম এবাৰ এই সত্ৰখনৰ দৃশ্যটো। আপুনি হয়তো জানে এই সত্ৰখনৰ কথা, কিন্তু তথাপিও আজি এই সত্ৰখনৰ বহু এনে কথা জানিবলৈ চেষ্টা কৰিম, যিসমূহ কথা হয়তো আমি জনাটো যথেষ্ট অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। মই দেখুৱাইছোঁ কেইবাটাও বিশেষত্ব আছে এই সত্ৰখনৰ। প্ৰথমটো হৈছে যে নিমখ দান কৰিলে, আপুনি যদি নিমখ দান কৰে এই স্থানত, তেনেহ'লে আপোনাৰ মনৰ বাঞ্ছা আপোনাৰ পূৰ্ণ হ'ব। আনহাতে এটা ভেটি, যিটো ভেটিৰ বাবে আচলতে এই সত্ৰখন আচলতে পৰিচিত, সেই ভেটিটো মই দেখুৱাইছোঁ। এয়া হৈছে বৰভেটি। এই ভেটি প্ৰায় 8 লাখ ভক্তই পাগুৰিত এপাচি 8 লাখৰো অধিক 8 লাখৰো অধিক হয় 8 লাখৰো অধিক ভক্তই পাগুৰিত মাটি আনি এই ভেটিটি বনাইছিলে। আৰু তাৰ পাছত এতিয়া এয়া সগৌৰৱেৰে আজিও থিয় হৈ আছে। আৰু সমান্তৰালভাৱে এই যিখন সত্ৰ, সেই সত্ৰখনৰ সকলোৱে গম পায় যে আঘোণ মাহত যেতিয়া
ন খোৱা সময় হয় অসমীয়া জাতিৰ। সেই সময়ত আচলতে ইয়াত ন লগোৱা উৎসৱ, যিটো নেকি অসমৰ ভিতৰত আটাইতকৈ বিৰল এটা অনুষ্ঠান আৰু এটা উৎসৱ, য'লৈ নেকি লাখ লাখ মানুহ ইয়ালৈ আহে। মই প্ৰথমে কৈছোঁ, এই ভেটিটো মই দেখাই লৈছোঁ, আপোনালোকে যে দেখিছে, এই ভেটিটো হৈছে আজিৰ পৰা বহু শ শ বছৰ পূৰ্বে এই ভেটিটো বনাইছিল প্ৰায় 8 লাখতকৈও অধিক মায়ামৰা সমাজৰ ভক্তই। মই কথা পাতিবলৈ চেষ্টা কৰিম, মোৰ সৈতে ইয়াৰ নামঘৰীয়াও আছে, আমি দুয়ো কথাও পাতিম, লগতে এই যি ভেটিভাগ সেই ভেটিভাগো দেখা যাম। আপুনি ক'ব এই ভেটিভাগৰ আচলতে মহত্ব কি, আৰু আপুনি ক'ব যে এই ভেটিভাগত আচলতে কি ধৰ্মীয় তাৎপৰ্য অন্তৰ্নিহিত হৈছে। প্ৰথমে আপোনাক ভক্তিভৰা সেৱা জনালোঁ। এই ভেটিভাগ যে এই ভেটিভাগ আঁৰৰ কাহিনীটো কওকচোন। এই ভেটিভাগৰ 8 লাখ ভক্তই আজিৰ পৰা একেবাৰে 1700 দশকতে এতিয়াতে 8 লাখ ভক্ত প্ৰায় 257 বছৰ হৈছে। হয়, এই ভেটিভাগৰ আৰ্হিত অসম বুৰঞ্জীত অলপমানকৈ আছে। হয়, সেই মৰমেৰে ধৰি লওক, আমাৰ মোৱামৰীয়া যেতিয়া ৰজাৰ শাসনত আছিল, হয়, মোৱামৰীয়া সকলো ভক্তসকলক ৰজাৰ হয়, স্বতন্ত্ৰীয়া আছিল। তেতিয়া ৰজাৰে অলপমান আমাক বিদ্ৰোহ আচৰণ কৰিছিল। মায়ামীয়া ভক্তৰ মাজত ধৰ্মৰ চিন স্বৰূপে ৰাখি এইবোৰ চিন্তা কৰিছিল। তেতিয়া ৰজাই আমাৰ ভকত বহুত অত্যাচাৰ কৰি বহুত কাটিলেও, গুৰুসকলকো বহুত তাৰমানে লোকচান কৰি দিলে। তাৰ পাছত যি কেইজন পলাই মেলি আছিল আৰু ৰজাৰ ভয়ত, তাৰপিছতে আহি গোট খাই এই অষ্টভুজদেৱৰ তেওঁ গুৰুজন অধিকাৰ হৈ গুৰুৱে যিমানখিনি শিষ্য আছিল, সেই শিষ্যখিনিক মনতে আহ্বান কৰি মই সকলো শিষ্যক গোটাই এটা আমাৰ মায়াময়া ধৰ্মৰ প্ৰতীক চিন স্বৰূপে ৰাখিবৰ কাৰণে মন মেলি তেওঁ মনতে স্থিৰ কৰি তেওঁ ভকতসকলক এই মালৌ পথাৰত জেগাত যি জেগাতেই 24 ছাট পানী আছে, সেই 24 ছাট পানী জেগাটুকুৰা তোমালোকে চাই আহা। সেই ভক্তসকলে আহি তেতিয়াৰ যুগতে আহি এই ভেটিভাগ বিচাৰি বিচাৰি এই জেগাতেই 24 ছাট দ জেগা পালে। তেতিয়া গুৰুক ক'লে যে আমুক জেগাতে আমি পাই থাকিছোঁ। তেতিয়া গুৰুৰ মনত যে মোৰ কামটো সম্পূৰ্ণ হ'ব। তেতিয়া তেওঁ যিমান ভকত আছিলে সকলো দিশলৈ জেগালৈ আৰু খবৰ পঠিয়াই সকলো একে জেগাত গোটাই মায়াময়া ভক্তসকলক একগোট কৰি তেওঁ এই হেৰিয়াৰ যিটো শ্ৰীৰামচন্দ্ৰ সাগৰত সেতু বান্ধিছিল, সকলো বান্দৰ সৈন্যসকলক লৈ আমাৰ গুৰুজনে সকলো ভকতক লৈ এই বৈকুণ্ঠ সেই সৰোবৰত ধৰি লওক এটা পিটনি আছিলে, সেই তাতে মাটি দি পেলাই এই তেওঁ মনেৰে স্থান কৰি ধ্যান এটা কৰি এই জেগাতে তাৰমানে তেওঁ সেই স্থাপনা কৰিলে। তেতিয়া সকলো ভকতক মাতি আনি আৰু তামোল কটা, আগৰ ডাবুৱা কটাই, সেই তামোল কটাৰীয়ে মাটি খানি গামোচাত ভৰাই ৰাম নাম লৈ আহি পেলাই এই ভেটিতে দিছিল। সেই দিওঁতে এই ভেটিভাগ বহুত প্ৰকাণ্ড এটা ওখ সৃষ্টি হৈছিল গোবৰ্ধন পৰ্বত আকাৰৰ। সেই তাতেই ভক্তসকলক লৈ তেওঁ নাম কীৰ্তন কৰিছিল। নাম কীৰ্তন কৰি থাকোঁতেই ৰজাই আহি এই স্থানতেই আমাৰ গুৰুজন পলাই আছে বুলি ধৰি লৈ তেওঁ যে গুৰুক আমি হত্যা কৰিব লাগিব, এইটোৰ তাৰমানে তেওঁ অভিপ্ৰায় আৰু ৰজাৰ সৈন্য আহি ইয়াত পালেহি আৰু গুৰুসকলে ইয়াত গুৰুৱে ভকতে একেলগে নাম লৈছে। তেতিয়া গুৰুৱে ক'লে, তুমি যেতিয়া মোক ৰজাৰ আদেশ তোমালোকে নিবাই, মইতো যাবতো লাগিবই, নগ'লে নহ'ব। সেইকাৰণে মোক অকণমান আধা ঘণ্টা সময় দিয়া, মই মোৰ ঈশ্বৰৰ উপাখ্যানা কৰি লওঁ। সেই ঈশ্বৰৰ উপাখ্যানা কৰিবলৈ লওঁতেই আঁৰ কাপোৰ বুলি কয়, চন্দ্ৰতাপ দি পেলাই তেওঁক নেদেখা আবুৰ কৰি অন্ধ হেৰিয়াত তেওঁ নিজে ভগৱানক ধ্যান কৰিলে। ধ্যান কৰিয়ে তেওঁ সেইখিনিতে অন্তৰ্ধ্যান হৈ গ'ল। সেই জেগাতে অন্তৰ্ধান নাইকিয়া হৈ গ'ল আৰু ৰজা এই ভেটিভাগতে
এই ভেটিভাগতে নাইকিয়া হৈ গ'ল। তাৰপিছত আৰু ৰজাই পাছত নোলোৱা দেখি চিন্তা কৰি চালে কিয় নি গ'ল হা কেলৈ ইমান দেৰি হৈছে। তাৰপিছত আঁৰ কাপোৰ দাঙি চাইছে এতিয়া গুৰু নাই, গুৰু সেই জেগাত নাই তাৰমানে। তেনেকুৱা সেই গুৰু নাইকিয়া হ'লে তাৰ এতিয়া ৰজা কি কৰিব, ৰজা আকৌ গুচি গ'ল আৰু ৰজা এই ৰাজ্য এৰি থৈ গুচি গ'ল। আৰু তাৰপাছত আমাৰ সেই ভকতসকলো নাম ল'লে যদিও আকৌ গুৰুক আকৌ দুনাই কোনো ভকতে দৰ্শন নাপালে। আৰু তেতিয়াৰ পৰাই সেই ভেটিভাগ প্ৰচলিত হৈ আছে আজিও। সেই ভকতসকলে যেনেকৈ নাম লয় যি কৰে সেই ধৰ্মৰ চিনস্বৰূপে আহি বছৰেকত ইয়াতে মানৰ আক্ৰমণ হ'ল। মানৰ আক্ৰমণত এই চব মানুহবোৰ যেনি তেনি গুচি গ'ল। আৰু এই গাঁৱৰ যিবোৰ যি ৰাইজ আছিলে সেই ভক্তসকল ডিঙে ডিপাঙে পলাই য'ত ত'ত গুচি গ'লগৈ। সেইকাৰণে এই ভেটিভাগ বহুত পুৰণা বস্তু যদিও অন্তৰ্নিহিত হোৱা নাছিলে, যুগৰ পৰিৱৰ্তনটো হোৱা নাছিল। এতিয়া প্ৰায় ক্ৰমান্বয়ে অলপ হৈছেগৈ। ৰজা সেই সময়ত ক'লৈ গ'লগৈ? ৰজাৰ নিজাকৈ আহোম ৰজাৰ ৰাজ্যলৈ গুচি গ'ল। নহয় ক্ষমা কৰিব, গুৰুজনা ক'লৈ গ'লগৈ? অষ্টভুজ গুৰুজনা কেনি পলাই গ'ল আৰু কোনো ক'ব নোৱাৰে। পলাই মানে নাইকিয়া হ'ল, অন্তৰ্ধান হৈ গ'ল। যেনে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হৈ গ'ল তেনেদৰে আমি তেওঁ অন্তৰ্ধান হৈ গ'ল বুলি ভাবিছোঁ। ক'তো নাই আৰু ক'তো চিনস্বৰূপ নাই, আজিলৈকে আমি পোৱা নাই। আজিলৈকে বিচাৰি কোনেও গম পোৱা নাই। নাই। মানুহে কিবা কয় নেকি যে বোলে বহুতে কয় যে গুৰুজনা পলাই গ'ল বুলি কয়। কিছুমানে গুৰুজন পলাই গ'ল বুলি কৈ দিয়ে, কিন্তু এই অন্তৰ্নিহিত হৈ আমি এতিয়াও ইয়াতে আছে বুলি আমি মনতে ধৰি আছোঁ। কাৰণ ৰজাৰ সেই সময়ত ৰজাৰ ওচৰততো বহুত সৈন্য আছিলে। যেতিয়া বেৰি থাকে, যেনেকৈ ধৰি লওক সকলোৱে বেৰ দি ধৰি আছে, তাত মাজৰ পৰা কেনি যাব, পলাইতো যাব নোৱাৰে। সেইটো কিছুমানে কয় পলাই যাবলৈতো ৰাস্তা নাই। সকলো ৰাইজৰ মাজৰ পৰা এজন মানুহ নাইকিয়া হোৱাটো বহুত জটিলতা কথা। তেনেস্থলতে এই ৰাইজে কয়, আৰু সেই ৰজাই এতিয়া বিচাৰি নোপোৱাৰ সত্ত্বেৰে তেওঁ আমাৰ সেইখিনি সময়ৰ পৰাই এই বস্তুটো এই মোৱামৰীয়া যিটো ধৰ্ম, সেই ধৰ্মৰ চিনস্বৰূপে এই ভেটিভাগ গুৰুজনাই আৰ্হি বনাই থৈ গ'ল। মানে এই ভেটিভাগৰ চাৰিওফালে সেই সময়ত সৈন্য আছিলে, ৰজাৰ সৈন্য আছিলে, আৰু তাৰ ভিতৰত আছিলে গুৰুজনা। তাৰপিছত যেতিয়া গুৰুজনাই ক'লে যে ভিতৰত মই অকণমান সময় ধ্যান কৰোঁ, তাৰপাছত তাত ধ্যান কৰি থাকোঁতে তাৰ পৰা গুৰুজনা নাইকিয়া হৈ থাকিল। গুৰু তেতিয়া নাইকিয়া হৈ গ'ল। আৰু এইফালে সকলোতে সৈন্য, সকলোতে চাৰিওফালে বেৰি আছিল সৈন্যই। মানে দেখা দেখি তুমিয়ে মই এতিয়া যেনেকৈ কথা পাতি আছোঁ, ধৰি লওক আমাৰ এইখিনিত এটা বস্তু আৱৰি থোৱা এজন মানুহ আমি ধৰি লওক ঢাকি থৈছোঁ। ঢাকি থোৱা মানুহজন ক'ত গ'ল, সেই কাহিনীটো হৈছিল। যেনে সকলো ৰাইজে আমি এতিয়া এইখিনি ৰৈ আছোঁ, আমাৰ মাজতে এইখিনিতে আঁৰ কাপোৰ দি এজনে ভগৱানক ধ্যান কৰিছে আৰু ধ্যান কৰি ওলাব, সেই কাহিনীটো হৈ আছে। তাৰপাছত সেই জেগাতে যে নাইকিয়া হৈ গ'ল কোনেও গম নাপালে, আজিলৈকে নাপালে। চাৰিওফালে সৈন্য, এইফালেও সৈন্য, মাজত আছিল সেই গুৰুজনা। কিন্তু গুৰুজনাক এই সৈন্য থাকিলেও কিন্তু সৈন্যৰ মাজতে বা সৈন্যৰ সন্মুখতে গুৰুজনা ইয়াৰ পৰা অন্তৰ্ধান হৈ গ'ল। সেয়াই ভগৱানৰ শক্তি, ভগৱানৰ ভক্তিত থকা সেয়াই হৈছে শক্তি। এই গছবিলাক যে আছে এতিয়া, এই গছবিলাক কটা মেলা কৰে নে এনেকৈ? এতিয়া কটা নাই। আগৰ যি ইয়াত গছ আছিলে, এই পুৰণি গছ, প্ৰায় আগত এই গুৰুসকলৰ এইটো বস্তুটো এজন গুৰুৰ নামত নামজাৰি হৈছিল। সেই নামজাৰি হওঁতে সেই গুৰুজনে অলপ গছ কটালে। তেতিয়া গুৰুসকলে ভকতে ভয় কৰেতো, তেতিয়া সেই গছখিনি অলপ কাটি দিলে। আৰু সেই তাৰ সিফালে এটুকুৰা এই মজিয়া কৰা, এই ভেটি বান্ধোতে ভকতসকলে যিটো মজিয়া কৰিছিল, সেই মজিয়া ভেটিটোতো বহুত গছ আছিল। এনেদৰে বহুত ডাঙৰ ডাঙৰ চাম গছ আছিল, কঁঠাল গছ আছিল, সেই যিসকলে মানে আজাৰ গছ। তেতিয়া আজাৰ গছ যেতিয়া ফুলে, এইটো ফুলিছে, এতিয়া ইয়াৰ পৰিৱেশটো সুন্দৰ লাগিছে। সেইকাৰণে চাও মানে কাষে আজাৰ গছ আছিল। ঠিক আছে, ধুনীয়া কথা। সেই আজাৰ গছবোৰ থকা নাহৰ আছিল। এতিয়া কিছুমান নাহৰ গছ মৰি গ'ল, বা এই 2-4জোপাহে আছে আৰু নাহৰ। এই ভেটিটোলে মোক এইটো আধ্যাত্মিক তত্ত্ব থকা ভেটি, এইটো ইয়ালৈ মানুহ যাব পাৰেনে? ইয়ালৈ যাব পাৰে, আপোনাৰ নিয়ম নীতিত আমি এতিয়া যাব পাৰোঁ। নিয়ম নীতি কৰি যাব লাগিব, নিয়ম নীতিত ভিতৰলৈ। কেতিয়াবা এনেকুৱা মানুহ ভুলতে গুচি গৈছিলে, তেনেকুৱা কিবা কাহিনী আছে? এই আগত অতীজত যেতিয়া এই বেৰটো নাছিল, তেতিয়া মানুহ গৈছিল।
উঠাৰ ব্যৱস্থা হৈ আছিল। এতিয়া যোৱাৰ মাজতে এই দুজন ল'ৰাই এই তলত নাম চলি আছিল। এনেকৈ আজি আমি যেনেকৈ শৰাই হেৰি কৰোঁ সেই তেনেকৈ তেওঁলোকে আহি পেলাই এই অঞ্চলটোতে এইটো যে দেখিছে এইটো অকণমান এটা ধাৰ আছে, এটা লোৰ নিচিনা আছে ভেটি ভাগৰ ওপৰৰ পৰা। এই মাজতে গোটেইটো সমতলৰ মাজত এটা পুখুৰী আবৃত্তি হৈ আছে। কয় আগত এটা মাজত বোলে পুখুৰী আছিল, সেই এটা পুখুৰী নিচিনা এটা ডাউন জেগা এটা আছে। সেইখিনিতে ল'ৰাহাল আহি এইফালে গ'ল। সেই পুখুৰীটো সেই সিফালে ৰাস্তা নিচিনাকৈ সমতল জেগা আছে, সেইদি আহি পেলাই এইখিনিত তাৰপৰা এতিয়া আহিব নোৱাৰা হ'ল, নামিব নোৱাৰা হ'ল। নামিলে দুজন কাল সৰ্পই তেওঁলোকক আগুচিয়া মাৰি ধৰে। সিহঁতি এইফালৰ পৰা গৈ সিফালে যায়গৈ, এইফালে ওলাইছে যেতিয়া আমি সিফালে যাওঁ, আকৌ গৈ সিহঁতক সেই এনেকৈ আগুচা মাৰিয়ে ধৰে। ল'ৰাকেইটা তাৰমানে যদিও মজলীয়া ডেকা আৰু চেঙেলীয়া ডেকা, সিহঁতি সিফালে গৈ তত্ত্ব নাপায়, তাৰপিছত ভয় খাই চিঞৰি দিলে। চিঞৰি দিলত সেই ভকতসকলে আহি চালেহি হয় তেওঁ মানে কিবা এটা অপৰাধ। তেতিয়া তেওঁলোকৰ গাৰে যি দুখন গামোচা, সেই গামোচা দুখন ভকতে নি পেলাই দি দিলে। এই ইয়াতে দিছে, এই খালটো যে আছে এটা খালৰ নিচিনা, সেই তাতে দি দিলে। তেওঁলোকে সেই গামোচা দুখনকে গাত হেৰি কৰি সিহঁতি পকাই মেলি ওলাই আহিছে। সেইখিনিতে নাইকিয়া হ'ল আৰু ভকতে তাৰমানে তুতি বিনাশনা কৰিলে আৰু ভকতে কৰাৰ পাছত সেই সৰ্প সেই গামোচাতে সোমালেগৈ। কিন্তু গামোচাৰ পাছত আৰু সেইখিনিৰ পৰা বস্তুভাগ নাইকিয়া হ'ল। তেতিয়া সেই তেওঁলোকক আৰু সেই ইয়াৰ নিয়মত তেওঁলোকে মাক বাপেকে শৰাই খকৰি দিলে আৰু সেই ল'ৰাহাল ভাল হ'ল। তেতিয়াই সেই ভকতসকলক কৈছে যে ইয়াত ভেটিত উঠাটো আৰু আমি বন্ধ কৰি দিয়া হওক। তেতিয়া আমাৰ সেই ভেটিত বন্ধ কৰি দিয়া হ'ল তেতিয়াৰ পৰা ন। তেতিয়া মই গামোচা দেখিছোঁ, গামোচাবিলাক যে ওলমাই থাকে কিবা এইবোৰ আগতে আছিলে। এই গামোচা গছত বান্ধে, যেতিয়া নামঘৰ নাছিলে নামঘৰে গছতেই বান্ধি থৈ যায়। ৰূপৰ ফুল, সোণৰ ফুল গছপাততেই দি থৈ গুচি যায় নলগোৱা উৎসৱত। তেতিয়া নামঘৰ নাই নহয়, এই গছপাততে থাকে, আকৌ ইয়াতে সৰি পৰে। তেনেকৈ গামোচাও বান্ধি থৈ যায়। সেই গামোচা বন্ধাৰ নিয়মটো অতীজৰ আছে যদিও চলিয়ে আছে, বন্ধ কৰিব পৰা নাই। কিছুৱে এতিয়া নামঘৰত দিয়ে, কিছুৱে আনি নিজৰ মনেৰে বান্ধি থৈ যায়, আৰু কিছুৱে আহি আকৌ খুলি থৈ যায়। কিবা মনৰ ভাৱ এটা কৰি বান্ধে, কামটো হোৱাৰ পাছত আকৌ তেওঁ নিজেই আহি খুলি থৈ যায়হি। তেনেকুৱা ধৰণে এইটো তাৰমানে পৰম্পৰা। আমিও এতিয়া গামোচাখন খুলি নিবলৈ ভয় লাগে, কিন্তু কাহিনীটো কিজানি তেওঁ কিবা এটা কাৰণে বান্ধি থৈছে, আমি খুলি দিম, এইটো কিয় গণ্ডগোল হ'ব পাৰে। সেইধৰণে বস্তুটো আমি খুলিও নিয়া নহয়, নিজে সৰি পৰিলে পৰিব আৰু তেনেকুৱা ধৰণৰতে কিছুমান বান্ধ খাই থাকে। এইটো 250 বছৰ পুৰণা ন? এতিয়া 257 বছৰ হ'ল। 257। আৰু এটা কথা, নিমখৰ কথাটো যে আমি ক'লোঁ, অলপ পাতিছিলোঁ, মই নিমখৰ কথাটো উল্লেখ কৰিছিলোঁ অলপ আগত। নিমখৰ তত্ত্বটো অকণমান কওক। নিমখ দিলে যে আগতে ইয়াতে নিমখ দিছিলে, নিমখ দিয়াৰ তত্ত্ব। এই নিমখটো আগত অতীজত ভেটিত দিয়া নাছিল। নিমখ এই মাছ মধ্যমতে নিমখটো দিবলৈ ল'লে, ধৰি লওক কোনোবা এজনে আহি ইয়াত নিমখ দি থৈ গ'ল। দি থৈ যোৱাত তেওঁলোক তাৰমানে ফলৱতী হ'ল। ফলৱতী হোৱাতে এই ইকাণে সিকাণে গম পায় যে বৰভেটি মন্দিৰত যদি নিমখ দিয়া হয় তেতিয়া আমাৰ মনৰ ভাৱটো সোনকালে পূৰ্ণ হয়। সেই আৰ্হিতে সেইটো দেখা দেখি আৰু দিবলৈ ল'লে সকলোৱে। সেইধৰণে আহি দি থৈ যায়। এতিয়া কিছুমানে কিবা এটা মনতে দুখ পালেও আহি এই নিমখ 1 কেজি আগবঢ়াই দিয়ে। কোনোবা কিবা এটা চুৰ কৰি নিলে, এই তেনেধৰণেও ইয়াত দিয়ে। তাৰপৰা এবাৰ মই পাইছোঁ, এজন প্ৰায় আমাৰ বেছি দূৰৰ কাৰণে যোৰহাটৰ সঞ্জীৱনী বুলি কয়, 13জনী ছোৱালী একেলগে থাকে। সিহঁতি বেবী কাম কৰে, নাৰ্ছ। বেবী পইচা এটা তাৰ সিহঁতৰ থকা জেগাৰ পৰাই পইচাটো হেৰাই গ'ল। তাৰপিছত তেওঁলোক কেইজনীয়ে ইয়ালৈ আহিলে, 9জনী ছোৱালী আহিছিল। মই আছোঁ, মোকে ক'লেহি আৰু আপুনি এনেকুৱা তেনেকুৱা। তেওঁলোকে শৰাই এখন লৈ আহিল, আহি মোকে ক'লে 9জনী আহিছে ছোৱালী। তাৰপিছত মই বন্তি প্ৰজ্বলন কৰিলোঁ, তাৰপিছত সেৱাভাগ ধৰি দিলোঁ। সেৱাভাগ ধৰি ক'লোঁ, তেওঁলোক 9জন বহিয়ে আছে। মই তেতিয়াই কৈছোঁ, তোমালোকক এটা কথা কৈছোঁ, তোমালোকে কৈছা 13জনী আছে, তোমালোক 9জনীহে আহিছা, আৰু বাকীকেইজনী অহা নাই। আৰু তোমালোকে তাত কৈ দিবা যে নামঘৰীয়া 7 দিন সময় দিছে। এই পইচাটো
যদি আত্মসাৎ যিজনেই কৰিছে তেজ বমি কৰি মৃত্যুমুখত পৰিব। 7 দিন, 7 দিনৰ ভিতৰত ওলাব লাগিব। 7 দিন পাৰ হ'লে তেওঁক কনচিডাৰ নকৰিব। তেওঁলোকৰ সেই কথাষাৰ মই কৈ পেলাই কৈ দিলোঁ। তাৰপাছত সিহঁতি আৰু ছোৱালীকেইজনী গুচি গ'ল। তাত আকৌ সিহঁতৰ ৰুমত এটাইকেইজনীকে কৈছে আৰু এটাইকেইজনী গোট খাই ল'বা, লৈ তোমালোকৰ ৰুমতে এটাইকেইজনী যিকেইজনী 13জনী আছে 13জনীকে, এজনী নহাকৈ থাকিলে নহ'ব। সেই 13জনীৰ ভিতৰতে ক'বা যে এনেকুৱা এটা কাহিনী কৈছে, 7 দিনৰ কাৰণে আমাৰ পইচাটো আমি ভৰিব নালাগে, 7 দিনৰ পাছত ভৰিবলৈ কৈছে নামঘৰীয়াই। কিন্তু যিজনে নিব বা আমাৰ কোনোবা এজনে যদি নিছে আমি দেখিবলৈ পাম, তেওঁৰ তেজ বমি কৰি মৃত্যুমুখত পৰিব লাগিব। এই কথাষাৰ কৈ পঠিয়ালোঁ। তাৰ লগে লগে সিহঁতি 5 দিনতে 4জনী ছোৱালী আহি শৰাই এখন দি মোৰ আগত কৈ থৈ গৈছে যে আমাৰ পইচাটো ওলাই গ'ল জেগাতে, আমি থোৱা জেগা অকণমান ইফালে ওলালে যেনিবা আৰু, কিন্তু বোলে পইচা আটাইকেইটা আমি পাই গ'লোঁ। আচৰিত। সেই কথাটো মই খুব কম ভিতৰতে এতিয়া পৰিমাণে, এতিয়া বেছি দিন হোৱা নাই, প্ৰায় 2টা বছৰ হৈছে। 2 বছৰ আগৰ কাহিনীটো? 2 বছৰ আগৰ কাহিনী। আমাৰ এই যোৰহাট সঞ্জীৱনী নাচ কৰি থাকে ছোৱালীকেইজনীয়ে। যদি পইচাটো নাপালেহেঁতেন তেতিয়াহ'লে তাই ভিতৰত কিবা এটা নহয় কিবা এটা খেলি মেলি হ'ল। সিহঁতে 13জনীৰ ভিতৰত কোনোবা এজনী নিশ্চয় কিবা এটা হৈ গ'লহেঁতেন। যিজনীয়ে নিছিলে তেওঁ কথাটো গম পালে নহয়, এইটো কৈছে যেতিয়া এই জেগালৈ বহুতে ভয় কৰে, সেই হিচাপে তেওঁ পইচাটো উলিয়াই দিলে। উলিয়াই দিয়াৰ কাৰণে তেওঁ বাচি গ'ল। মই কৈছোঁ তেওঁ যদি পইচাটো উলিয়াই দিয়ে ভয় নকৰিবা, তেওঁ বাচি যাব। তোমালোকৰ পইচাটো উদ্ধ হৈ গ'লে তেওঁক দোষেও নধৰে। তেওঁ কিবা এটা মনটো বেয়া হৈছিল, তেওঁ আত্মসাৎ কৰিব লাগিছিলে, তোমালোকক ভুলটো সংশোধন কৰি পইচাটো ঘূৰাই দিলে। তোমালোকে সেইটোৱে বুলি ভাবিবা। তোমালোকে কাকো প্ৰকাশ নকৰিবা আৰু যে কোনোবা এজনে আমাৰ ভিতৰত জানিবা তুমি নিজে যেনিবা ময়ে থৈছিলোঁ আৰু মই উলিয়াই দিলোঁ সেইটো বুলি ভাবি ল'বা। তেনেকৈ কৈছোঁ। বোলে তুমি নিছিলা সেইটো নক'বা আৰু নিজকে ভাবিবা যে মই নিছিলোঁ আকৌ উলিয়াই দিলোঁ। এনেকুৱা ধৰণৰ অভিজ্ঞতা জ্ঞানেৰে তোমালোকে মৰমেৰে থাকিবা। তেনেকৈ বুলি কোৱাৰ কাৰণে তেওঁ পইচাটো ওলাই গ'ল। তেওঁলোকে সেইটোতো পূৰা সঠিক পৰিমাণিক কথা তেওঁলোকে দি থৈ গৈছে। সেইটো এটা আচৰিত, সেইটো আচৰিত কাহিনী, বৰ আচৰিত কথা ভকত বাপে ক'লে। আচলতে এই যি আস্থা, সেই আস্থাৰ কাৰণে এই যিভাগ আস্থাৰ স্থলী, সেই আস্থাৰ স্থলীভাগলৈ মানুহ আহে। মই শেষত একদম আপোনাক ভক্তিভৰা সেৱা জনাইছোঁ আৰু আশা কৰোঁ আপুনিও ভালে থাকক, কুশলে থাকক। আমি আকৌ আহিম, আকৌ আহিবা। তোমালৈও শুভেচ্ছা থাকিল, ধন্যবাদ থাকিলে। তাই যে সুস্বাস্থ্য কৰি ৰাখক, আকৌ কেতিয়াবা এই বৈকুণ্ঠতে যাতে নিশ্চয় আহিম। মানুহৰ এইটো আপুনি যিমানে যি নকওক, মানুহ সময় যিমানেই পৰিৱৰ্তন হ'লেও এটা সময়ত আহি ভগৱানৰ শ্ৰীচৰণলৈ মানুহ আহিব লাগিবই। আজি মই ডেকা হৈ আছোঁ, মোৰ ডেকা তেজ বল আছে, থুলন্ত হৈ আছোঁ, প্ৰাণৱন্ত হৈ আছোঁ, কিন্তু সেইটো নহয়। এটা সময়ত যেতিয়া মই লাহে লাহে যেতিয়া মোৰ বয়স হ'বগৈ, মই যেতিয়া বুঢ়া হ'মগৈ, তেতিয়া কৃপা কৰিলে তুমি আজি ইয়াৰ পালেহি। নিশ্চয় আকৌ কেতিয়াবা কৃপা কৰিব, তোমাক আকৌ ইয়ালৈ আনিম। হয় হয়, সেই তেৰা আহিম বুলি ক'লেও আহিব। হয় হয়, তেৰাৰ সেই যি কৃপা আছিলে, সেই কৃপা মতেহে আহি ইয়াৰ পালেহি। ঠিক আছে, ধন্যবাদ থাকিল দেই। কৃষ্ণ।